নমস্কাৰ। দৈনিক ৰাশিফল অনুষ্ঠানটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। ভিডিঅ'টো ভাল পালে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰম্ভ কৰিবলৈ ওলাইছোঁ 12 জুলাই 2023, 26 আহাৰ বুধবাৰৰ দৈনিক ৰাশিফল। হিন্দু ধৰ্মত সপ্তাহটোৰ প্ৰত্যেক দিন বেলেগ বেলেগ ভগৱানৰ নামত সমৰ্পিত কৰা হৈছে। বুধবাৰৰ দিনটো ভগৱান গণেশৰ নামত সমৰ্পিত কৰা হৈছে। বুধবাৰৰ দিনা ভগৱান গণেশৰ পূজা অৰ্চনা কৰিলে ব্যক্তি এজনে শুভ ফল লাভ কৰিবলৈ সক্ষম হয়। দৈনিক ৰাশিফল অনুষ্ঠানটো আৰম্ভ কৰাৰ আগতে আজিৰ দিনটোৰ 5টা ভাগ্যশালী ৰাশিৰ নামকেইটা ক'বলৈ ওলাইছোঁ। এই 5টা ৰাশিয়ে আজিৰ দিনটোত বিশেষভাৱে ভাগ্যৰ সহযোগ পাবলৈ সক্ষম হ'ব। ৰাশিকেইটা হৈছে মেষ ৰাশি, মিথুন ৰাশি, কন্যা ৰাশি, বৃশ্চিক ৰাশি আৰু কুম্ভ ৰাশি। এতিয়া আৰম্ভ কৰিবলৈ ওলাইছোঁ দৈনিক ৰাশিফলৰ প্ৰথম ৰাশি মেষ ৰাশি। দিনটো আপোনাৰ বাবে শুভ ফলদায়ক হ'ব। কৰ্মক্ষেত্ৰত প্ৰশংসা লাভ কৰিবলৈ সক্ষম হ'ব। আকস্মিক ধন লাভৰ যোগ আছে। ব্যৱসায়ত উন্নতিৰ ন পথ খোল খাব। সামাজিক কৰ্মত আজিৰ দিনটোত ব্যস্ততা বাঢ়িব। বন্ধু বান্ধৱৰ সহায় সহযোগ পাব। পৰিয়ালত সুখ সমৃদ্ধি বৃদ্ধি হ'ব। জীৱনসংগীৰ লগত সম্পৰ্ক মধুৰ হ'ব। পৰিয়ালত বয়সস্থ লোকৰ সহায় সহযোগ পাব আৰু আশীৰ্বাদ লাভ কৰিবলৈ সক্ষম হ'ব। স্বাস্থ্য আপোনাৰ ভালে থাকিব। প্ৰেমৰ ক্ষেত্ৰত দিনটো শুভ। ক'ৰবাত ফুৰিব যোৱাৰ পৰিকল্পনা কৰিব পাৰে। বৃষ ৰাশি। কৰ্মক্ষেত্ৰত ব্যস্ততা থাকিব। কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'বলগীয়া হ'ব পাৰে। ভাবি চিন্তি বা কাৰোবাৰ লগত আলোচনা কৰি সিদ্ধান্ত লোৱাটো ভাল। পৰিয়ালত কোনো সৰু সুৰা সমস্যাই দেখা দিব পাৰে, যাৰ বাবে আপোনাৰ অলপ মানসিক চিন্তা বাঢ়িব পাৰে। জীৱনসংগীৰ লগত কোনো কথাক লৈ মতানৈক্যৰ সৃষ্টি হ'ব পাৰে। জীৱনসংগীৰ লগত কোনো কটু কথা ব্যৱহাৰ নকৰিব, নহ'লে অযথা সমস্যাৰ সৃষ্টি হ'ব পাৰে। খৰচ পাতি বৃদ্ধি হ'ব পাৰে। স্বাস্থ্যৰ প্ৰতি বিশেষ ধ্যান ৰখাৰ প্ৰয়োজন, নহ'লে সৰু সুৰা স্বাস্থ্যজনিত সমস্যাই দেখা দিব পাৰে। যাত্ৰা হ'ব পাৰে। প্ৰেমৰ ক্ষেত্ৰত দিনটো বিশেষ শুভ নহয়। মিথুন ৰাশি। কৰ্মক্ষেত্ৰত দিনটো ব্যস্ততা থাকিব যদিও সকলোবোৰ কাম সুকলমে সমাপ্ত কৰিবলৈ সক্ষম হ'ব। সহকৰ্মীৰ সহায় সহযোগিতা পাব। ব্যৱসায়ত উন্নতিৰ পথ খোল খাব। ধন লাভৰ যোগ আছে। হঠাৎ কোনো পুৰণি বন্ধুৰ লগত দেখা হ'ব পাৰে। পৰিয়ালত সুখ শান্তি থাকিব। জীৱনসংগীৰ লগত ঘৰুৱা বহুতো কথাৰ আলোচনা হ'ব আৰু আপোনালোকৰ সম্পৰ্ক আগতকৈ বেছি মধুৰ হ'ব। মানসিক কিবা চিন্তা আছিল যদি আজিৰ দিনটোত সমাপ্ত হ'ব। স্বাস্থ্যৰ প্ৰতি ধ্যান ৰখাৰ প্ৰয়োজন। প্ৰেমত শুভ ফল লাভ কৰিবলৈ সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্ক মধুৰ হ'ব। কৰ্কট ৰাশি। কৰ্মক্ষেত্ৰত মিশ্ৰিত ফল লাভ কৰিব। পুৰণি কোনো স্বাস্থ্যজনিত সমস্যা আছিল যদি আজিৰ দিনটোত ভাল পাব। স্বাস্থ্যৰ উন্নতি হ'ব। ঘৰুৱা কামত খৰচ পাতি বৃদ্ধি হ'ব পাৰে। পৰিয়ালৰ সদস্যৰ সহায় সহযোগ পাব। দাম্পত্য জীৱন সুখৰ হ'ব। কৰ্মসূত্ৰে যাত্ৰা হ'ব পাৰে। যাত্ৰাৰ পৰা শুভ ফল লাভ কৰিবলৈ সক্ষম হ'ব। প্ৰেমত খং-ৰাগ বৃদ্ধি হ'ব পাৰে। নিজৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিবলৈ যত্ন কৰা উচিত, নহ'লে সম্পৰ্ক বেয়া হ'ব। সিংহ ৰাশি। কৰ্মক্ষেত্ৰত ব্যস্ততা বাঢ়িব। নিবনুৱাসকলে কোনো কৰ্ম সংস্থাপন পোৱাৰ সম্ভাৱনা আছে বা কৰ্ম সংস্থাপন পোৱাৰ পথ খোল খাব। দিনটো ব্যস্ততাৰ মাজেৰে অতিবাহিত হ'ব। ব্যৱসায় বাণিজ্যত মিশ্ৰিত ফল লাভ কৰিব। পৰিয়ালত সুখ শান্তি থাকিব।
জীৱনসংগীৰ পৰা পূৰ্ণ সহায় সহযোগ লাভ কৰিবলৈ সক্ষম হ'ব। স্বাস্থ্য আপোনাৰ ভালে থাকিব যদিও অহেতুক মানসিক চিন্তা লোৱাৰ পৰা বিৰত থাকক, নহ'লে স্বাস্থ্যজনিত সমস্যাই দেখা দিব পাৰে। প্ৰেমৰ ক্ষেত্ৰত দিনটো শুভ। কন্যা ৰাশি। কৰ্মক্ষেত্ৰত সহকৰ্মীৰ লগত সম্পৰ্ক ভাল হ'ব। আপোনাৰ কামৰ প্ৰশংসা হ'ব। সামাজিক কৰ্মত ব্যস্ততা বাঢ়িব। কোনো পুৰণি টকা পইচা পাবলগীয়া আছিল যদি আজিৰ দিনটোত পোৱাৰ সম্ভাৱনা আছে। ব্যৱসায়ত ধন লাভৰ যোগ আছে। ব্যৱসায়ত উন্নতি হ'ব। আৰ্থিক স্থিতিৰ উন্নতি হ'ব। পৰিয়ালত সুখ শান্তি বৃদ্ধি হ'ব। জীৱনসংগীৰ লগত সম্পৰ্ক মধুৰ হ'ব। স্বাস্থ্য আপোনাৰ ভালে থাকিব যদিও খোৱা বোৱাত বিশেষ সাৱধান হোৱাটো প্ৰয়োজনীয়, নহ'লে পেটৰ সমস্যাই দেখা দিব পাৰে। প্ৰেমৰ ক্ষেত্ৰত দিনটো শুভ। কোনো উপহাৰ পাব পাৰে। তুলা ৰাশি। কৰ্মক্ষেত্ৰত কামৰ ব্যস্ততা থাকিব যদিও নিজৰ কৰ্মদক্ষতাৰে সকলোবোৰ কাম সময়মতে সমাপ্ত কৰিবলৈ সক্ষম হ'ব। কৰ্মক্ষেত্ৰত সহকৰ্মীৰ সহায় সহযোগিতা পাব। পৰিয়ালত সুখ শান্তিৰ পৰিৱেশ থাকিব। জীৱনসংগীৰ লগত কোনো কথাত মতানৈক্যৰ সৃষ্টি হ'ব পাৰে। পৰিয়ালৰ বয়সস্থ লোকৰ সৰু সুৰা কোনো স্বাস্থ্যজনিত সমস্যাই দেখা দিব পাৰে। যাত্ৰা হ'ব পাৰে। যাত্ৰাৰ পৰা শুভ ফল লাভ কৰিবলৈ সক্ষম হ'ব। স্বাস্থ্যৰ প্ৰতি বিশেষ ধ্যান ৰখাৰ প্ৰয়োজন। প্ৰেমত দিনটোত মিশ্ৰিত ফল লাভ কৰিব। বৃশ্চিক ৰাশি। আজিৰ দিনটো আপোনাৰ বাবে সুখ সমৃদ্ধিৰে ভৰি থাকিব। কৰ্মক্ষেত্ৰত শুভ ফল লাভ কৰিবলৈ সক্ষম হ'ব। কোনো উচ্চপদস্থ বিষয়াৰ পৰা আপুনি প্ৰশংসা লাভ কৰিবলৈ সক্ষম হ'ব। ব্যৱসায়ত উন্নতিৰ ন পথ খোল খাব। ধন লাভৰ যোগ আছে। কৰ্মসূত্ৰে যাত্ৰা হ'ব পাৰে আৰু যাত্ৰাৰ পৰা শুভ ফল লাভ কৰিবলৈ সক্ষম হ'ব। পৰিয়ালত সুখ সমৃদ্ধি বৃদ্ধি হ'ব। জীৱনসংগীৰ লগত সম্পৰ্ক ভালে থাকিব। আৰ্থিক স্থিতিৰ উন্নতি হ'ব, যাৰ বাবে আপোনাৰ মানসিক চিন্তাবোৰ দূৰ হ'ব। স্বাস্থ্য আপোনাৰ ভালে থাকিব। প্ৰেমত শুভ ফল লাভ কৰিবলৈ সক্ষম হ'ব। কোনো উপহাৰ পাব পাৰে। কৰ্মক্ষেত্ৰত মিশ্ৰিত ফল লাভ কৰিব। ধনু ৰাশি। কৰ্মক্ষেত্ৰত মিশ্ৰিত ফল লাভ কৰিব। সহকৰ্মীক কোনো কটু ভাষা ব্যৱহাৰ নকৰিব, নহ'লে সম্বন্ধ বেয়া হ'ব পাৰে। পুৰণি কোনো স্বাস্থ্যজনিত সমস্যা আছিল যদি আজিৰ দিনটোত ভাল পাব। স্বাস্থ্যৰ উন্নতি হ'ব। ঘৰুৱা কামত অযথা খৰচ পাতি বৃদ্ধি হ'ব পাৰে, যাৰ বাবে আপোনাৰ খং ৰাগ বৃদ্ধি হ'ব পাৰে। নিজৰ খং ৰাগৰ ওপৰত নিয়ন্ত্ৰণ ৰখাটো প্ৰয়োজনীয়। কৰ্মসূত্ৰে সৰু সুৰা যাত্ৰা হ'ব পাৰে। প্ৰেমৰ ক্ষেত্ৰত সৰু সুৰা ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে। মকৰ ৰাশি। আজিৰ দিনটো আপোনাৰ বাবে মিশ্ৰিত ফলদায়ক হ'ব। সামাজিক কামত ব্যস্ততা থাকিব। পৰিয়ালৰ কোনো সদস্যৰ স্বাস্থ্যজনিত সমস্যাই দেখা দিব পাৰে। ব্যৱসায়ত নতুন পাৰ্টনাৰশ্বিপ হ'ব বা নতুন পাৰ্টনাৰশ্বিপ কৰাৰ কথা ভাবিব পাৰে। জীৱনসংগীৰ পূৰ্ণ সহায় সহযোগিতা পাব। স্বাস্থ্য আপোনাৰ ভালে থাকিব। প্ৰেমত দিনটো শুভ। কুম্ভ ৰাশি। কৰ্মক্ষেত্ৰত শুভ ফল লাভ কৰিবলৈ সক্ষম হ'ব। সহকৰ্মীৰ সহায় সহযোগিতা পাব। আকস্মিক কোনো শুভ সংবাদে আজিৰ দিনটো আপোনাৰ বাবে আনন্দময়ী কৰি তুলিব। ব্যৱসায়ত উন্নতি হ'ব। ধন লাভৰ যোগ আছে। জীৱনসংগীৰ লগত সম্পৰ্ক মধুৰ হ'ব। স্বাস্থ্য আপোনাৰ ভালে থাকিব।
প্ৰেমত শুভ ফল লাভ কৰিবলৈ সক্ষম হ'ব। ইজনে সিজনৰ ওপৰত প্ৰেম আৰু বিশ্বাস বাঢ়িব। মীন ৰাশি। কৰ্মক্ষেত্ৰত ব্যস্ততা বাঢ়িব। সহকৰ্মীৰ পৰা সহায় সহযোগিতা লাভ কৰিবলৈ সক্ষম হ'ব। দিনটোত কিবা এটা খবৰে আপোনাৰ মন বেয়া কৰাব পাৰে। বন্ধু বান্ধৱৰ সহায় সহযোগিতা পাব। আৰ্থিক স্থিতিৰ উন্নতি হ'ব। ব্যৱসায়ত মিশ্ৰিত ফল লাভ কৰিব। জীৱনসংগীৰ পূৰ্ণ সহায় সহযোগ লাভ কৰিব। সৰু সুৰা যাত্ৰা হ'ব পাৰে। স্বাস্থ্য আপোনাৰ ভালে থাকিব। প্ৰেমৰ ক্ষেত্ৰত দিনটো শুভ ফলদায়ক হ'ব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ জনাই আজিলৈ ইমানতে সামৰিছোঁ। ওম নমঃ শিৱায়।